হেল্ল' ফ্ৰেণ্ডছ, আজি মই এখন বহুত ধুনীয়া জিমত আছোঁ আৰু জিমখন আমাৰ ৰমেন্দাৰ জিম আৰু ৰমেন্দাই এখন চলাই আছে। আৰু বৰ্তমান মই আছোঁ যদিও এখন জিম একচুৱেলি ট্ৰেইনাৰ ৰমেন্দাই ইয়াত ধুনীয়াকৈ ট্ৰেইনিং কৰে চবকে। আৰু ৰমেন্দাই ইয়াত একচুৱেলি পাৰ্চনেল ট্ৰেইনিং কৰে চবকে, আৰু সেইটো কাৰণে ভাবিছোঁ আজি ৰমেন্দাৰ পৰা আমিও এটা ভালকৈ টিপছ লওঁ আৰু কিছুমান কথা জানিব চেষ্টা কৰোঁ যাতে ৰমেন্দাই ক'ব পাৰে ধুনীয়াকৈ চবকে, আৰু চবে যাতে বুজি পায় আমি কেনেকুৱা কি লাইফষ্টাইল চলাব লাগে। ৰমেন দাই বহুত ধুনীয়াকৈ বুজায়, সেইকাৰণে ভাবিলোঁ আজি ৰমেন দাৰ লগত অলপ বহি কিছু কথা পাতোঁ। চ' ৰমেন দা কেনেকুৱা, ভালে আছে? মজা, ভাল ভাল ভাল। তোমাৰ ভাল? ঠিক আছে ৰমেন দা, ঠিক আছে। আমি আজি আপোনাৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। চ' আপুনি নিশ্চয় কথাবিলাক আমাক বুজাই দিব বুলি মই আশা ৰাখিলোঁ। ঠিক আছে বাৰু ৰমেন দা, বেছি টাইম নলওঁ আপোনাৰ পৰা, অলপে টাইম ল'ম। আৰু তাৰ ওপৰত মই আপোনাক সুধিব বিচাৰিছোঁ যে খুব হেভি ৱেইটৰ মানুহ এটা, আজিকালিতো চবৰে প্ৰব্লেম, যিহেতু মানুহবিলাকে খাই বহুত শকত হৈ যায় আৰু লাইফষ্টাইলো যিহেতু বেয়া, খানা চানাবিলাক বহুত বেয়া। চ' সেইটোৰ ওপৰত আমি মানে জানিবৰ কাৰণে বহুত কথা থাকে, আমি এইবিলাক জানিব নিবিচাৰোঁ, কিন্তু এইবিলাক জানিবৰ কাৰণে আমি বিচাৰোঁ। চ' সেনেকুৱা আমি মানুহ নাপাওঁ। চ' আপুনিতো ধুনীয়াকৈ বুজায়, সেইটো মই গম পালোঁ। আৰু সেই হিচাপত আপুনি কি ক'ব যে এই লাইফষ্টাইলৰ ওপৰত আমি কেনেকৈ চলিব লাগে মানে? ঠিকে আছে বাৰু, সুধাৰ কাৰণে ভাল লাগিছে। মই কৈও ভাল পাওঁ আচলতে এইখিনি। তো আচলতে কি হয়, মানুহবিলাকৰ আজিকালি ডিউটি মানে ইমান হেভি হৈ গৈছে না, ইমান দুনীয়াভৰৰ মানুহবিলাকৰ ষ্ট্ৰেছ বহুত হয়। যিকোনো কামৰ মানে ষ্ট্ৰেছ মানুহবিলাকে লগাতকৈ বেছি লয় মানে। আচলতে মানুহবিলাকে কি হৈ গৈছে, বহুত বহুত ডাঙৰ কথা। আৰু লগতে কি হয়, মানুহবিলাকে আজিকালি মানে এনেকুৱা নাভাবে যে নিজৰ কি আছে এইটো নাচায়, সদায় বেলেগক ফ'ল' কৰে। মানে তাৰ মাৰ্চিডিজ আছে তো মোকো অডি লাগিব, মোকো ৰেঞ্জ হ'ব লাগিব, এনেকৈ। হয়, আমি চিন্তা কৰিব লাগে যে ৰাস্তাত ভিখাৰীকেইটা কিমান বেয়া কণ্ডিশ্যনত আছে, তো আমি কিমান ধুনীয়াকৈ চলি আছোঁ। আমি নিজৰ ওপৰত চাব লাগে। কিন্তু আমি কি ফ'ল' কৰোঁ, যে আম্বানীৰ পুতেকে কি চলাই আছে, তো তাৰ কাৰণে আমাৰ ষ্ট্ৰেছটো বাঢ়ি গৈছে, আমি ষ্ট্ৰেছটো বাঢ়ি গৈছে। তো সেই হিচাপে আমি কামটো বঢ়াই গৈছোঁ। মানে আমি ৰাতিৰ ৰেষ্ট ল'ব লাগে 9টা বজাত, আমি কাম কৰিছোঁ ৰাতি 12টা বজালৈকে। তো ভাত খাইছোঁ 1টা বজাত, তো উঠিছোঁ 7টা বজাত, আমাৰ খানাই হজম নহয়। তো সেইকাৰণে আমি একদম ফাৰ্ষ্ট টাইমটো আমি নিজৰ খোৱা টাইমিং, যেনে ধৰি লওক আমি 100%, 7 ঘণ্টামান শুব পাৰিলে ভাল। 7 ঘণ্টা বা 8 ঘণ্টা এনেকৈ শুব পাৰিলে ভাল। হয়, 7 ঘণ্টা মানে কি, ল'ৰা মানুহে সদায় কেতিয়াও তাৰমানে 7 ঘণ্টা, 8 ঘণ্টা, 10 ঘণ্টা টোপনি নিৰ্ভৰ কৰিব নোৱাৰে আচলতে, যিহেতু আমি কামাবই লাগিব, ঘৰখন চাব লাগিব। একো নাই, তেনেকুৱা একো নাই। তেখেতে যদি আৰামদায়ক কাম কৰে বা তেখেতে যদি এক্সাৰচাইজ কৰি থাকে, মানে মই জনাৰ ক্ষেত্ৰত আৰ্মিবিলাকেওতো 4 ঘণ্টা 5 ঘণ্টাই শুৱে, কিন্তু তেখেতসকল ফিটে থাকে। ৰাতিপুৱা আপোনাৰ কিমান টাইমত উঠিলে ভাল হ'ব বা ৰাতিপুৱা শুলে ভাল? আচলতে জবৰ ওপৰত নিৰ্ভৰ কৰে। যিবিলাক মানুহে ধৰি লওক ৰাতি 1টা বজাত শুইছে, তেখেতে ৰাতিপুৱা 5টা বজাত উঠিব নোৱাৰে। তো কথাটো হৈছে কি, ৰাতি শোৱা টাইমিং যদি নৰ্মেল জব হয়, তেতিয়াহ'লে আমি ৰাতি টাইম ৱেষ্ট কৰিব নালাগে। 10টা, 10:30, 11টাত আমি যেনেকৈনো শুই যাব লাগে, 11 লাষ্ট। আৰু ৰাতিপুৱা আৰু চবচে ডাঙৰ কথা হৈছে আমি কোনটো টাইমত ৱৰ্কআউট কৰিলে ভাল হ'ব? মৰ্নিং টাইম বেষ্ট ৱৰ্কআউট। মৰ্নিং টাইম বেষ্ট ৱৰ্কআউট, ক্ষীণাবৰ কাৰণে ভাল হ'ব? ক্ষীণাবৰ কাৰণে বেষ্ট ৱৰ্কআউট মৰ্নিং টাইম। মৰ্নিং টাইমত মানে চবচে বেষ্ট হ'ব, বঢ়িয়া বঢ়িয়া। এক্সাৰচাইজ কৰিলে। আৰু কেইটামান বজাত কৰিলে ভাল? ইভিনিং টাইমত যিবিলাক মানুহে মানে গেইনিং কৰিব আহে, মাচেল গেইনিং, তো ৱেইট ট্ৰেইনিঙৰ কাৰণে বেষ্ট হ'ল ইভিনিং টাইম, কাৰণ তেতিয়া পাৱাৰটো বেছিকৈ পায়, দিনটো খানা চানা খাই লয়। আমি মানে যিটো আজিকালি চবৰে অফিচ টাইম থাকে 9টা বজাত, তো 9টাত গ'লে আপোনাৰ 6টাত থাকে। তো সেনেকুৱা তেওঁলোকৰ লাইফষ্টাইলটো খোৱা লোৱাক লৈ অলপ প্ৰব্লেম হৈ যায়। তো সেনেকুৱা 9টাত যদি অফিচ যায় তেওঁ, তো ৰাতিপুৱা এক্সাৰচাইজ কৰিলে ভাল হ'ব নে? চবচে বেষ্ট ৰাতিপুৱা। তেখেতে উঠা টাইমিংটো ফিক্স কৰক, যেনিবা 5টাত উঠিম, 5:30 বা 6টা বজাত মই বাথৰুম যাম, বাথৰুমৰ পৰা আহিম, কিবা এটা খাম, জিমত আহিম, ইয়াৰ পৰা ঘৰত যাম, মন্দিৰত সেৱা এটা কৰিম, তাৰপিছত মই ডিউটিত যাম। এনেকৈ ডিচিপ্লিন, আৰু নিজে ডিচিপ্লিন মেইনটেইন কৰিলে ঘৰৰ মানুহ পাৰে একো নাই, তেনেকুৱা একো নাই। এক্সাৰচাইজটো ইম্পৰ্টেণ্ট হয়, মৰ্নিং ইভিনিং বুলি কথা নাই, এক্সাৰচাইজ কৰিব লাগে, কিন্তু ৱেইট লছৰ কাৰণে মৰ্নিং ভাল। আৰু চবচে ডাঙৰ কথা হৈছে আমি এক্সাৰচাইজ কৰিব লাগিলে অকল জিমত যাব লাগিব নে ঘৰতো কৰিব পাৰি? ঘৰতো কৰিব পাৰি। এক্সাৰচাইজ জিম অনলি মটিভেশ্যন, ঘৰতো কৰিব পাৰি। ৱেইট লছৰ কাৰণে চবচে বেষ্ট ৱৰ্কআউট ঘৰত। জিম যদি ঘৰত কাভাৰ কৰিব নোৱাৰে, জিমটো লাগে। জিমত ঘৰত কিবা কিবি কৰি থাকিলেও মানে বঢ়িয়া ধুনীয়া চলি যাব। আৰু যিখিনি এতিয়া আমাৰ খোৱা লোৱা যিখিনি প্ৰব্লেম হয়, সেইখিনি এক্সাৰচাইজ কৰিলে যে কামত আহিব। কৰিব পাৰি বঢ়িয়া, ঘৰত কৰিলে ভাল। এনেই আপুনি কি এক্সাৰচাইজ কৰিলে জিমত ভাল হ'ব? দুটামান দেখাই দিব নেকি? জিমত এক্সাৰচাইজ মানে ঘৰত কৰিলে কি ভাল হ'ব? ঘৰত মানে কি হয়, চবচে আমাৰ ডাঙৰ মাছল লেগ। তো মেইন এক্সাৰচাইজ হ'ল আপোনাৰ স্কোৱাট, এনেকৈ স্কোৱাট, যিখিনি নৰ্মেল মানুহ মানে তেখেতসকলে এইবিলাক কৰিলে ঘৰত আহি মানে স্কোৱাটটো কৰিলে হৈ যাব। নেক্সট তেখেতসকলে হাইনিছ কৰিব পাৰে, একো কৰিব নালাগে, জাম্প কৰিব নালাগে। মানে যিবিলাক শকত মানুহ তেখেতৰ কাৰণে কৈ আছোঁ, জাম্প কৰিব নালাগে। হাতটো এনেকৈ ল'লে বা এনেকৈ ল'লে, 1 2 3
মানে ৰাস্তাত 1 কিলোমিটাৰ খোজ কাঢ়িব দৰকাৰ নাই ঘৰতে 50 কে 5টা সেট মাৰিব পাৰে নেক্সট আৰু কেনেকুৱা কি আৰু দুটা জাম্পিং হ'ল। টেক কৰিব পাৰে এইটো বেষ্ট পাব এইটো ৱেট লছৰ কাৰণে যিবিলাক কোনো নি পেইন আছে কৰিব নালাগে কিমান মান কৰিব লাগিব কিমান টাইম কৰিব লাগিব 50 মান কৰিব পাৰিলে ভাল 50 পিছত 30 লাহে লাহে ষ্টাৰ্ট কৰিলে 20 30 এনেকৈ কৰিলে হ'ল কিন্তু লাষ্টত 50 100 যিমান পাৰে ক্ষীণ মানুহ এইবিলাক কৰিব নালাগে মাছল লছ হ'ব যিবিলাক শকত মানুহ আছে তেখেতসকলৰ কাৰণে বেষ্ট ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান এক্সাৰচাইজ কৰি থাকিলে বহুত- আমাৰ ঘৰত লাইফ ষ্টাইলটো ভাল হ'ব বহুত ঠিক আছে ৰবেন দা আপোনাক লগ পাই ভাল লাগিল আমি নেক্সট ভিডিঅ'ত আকৌ এনেকৈ কিছুমান বস্তু জানিব চেষ্টা কৰিম যাতে আপুনি আমাক যেনেকৈ ধুনীয়া বুজাই দিব পাৰে ঠিক আছে ধন্যবাদ আৰু মোৰ লগত এনেকৈ কথা পতাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু আপোনাৰ জিমখনটো আহিব বহুত ভাল লাগিল আকৌ লগ পাম ঠিক আছে ধন্যবাদ